দেওবাৰে অনুষ্ঠিত এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত সোশ্যাল মিডিয়াত প্ৰচাৰক লৈ একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ সন্দৰ্ভত সেবাই দিছে স্পষ্টীকৰণ ধেমাজিৰ সিমেন্ট চাপৰি পৰীক্ষা কেন্দ্ৰত নিয়োজিত এজন ফটোগ্ৰাফাৰে তুলিছিল প্ৰশ্নকাকতৰ ফটো ধেমাজিৰ সিমেন্ট চাপৰি উপেন্দ্ৰ ন্যাশনাল একাডেমি কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছতে ফটো বিয়লি 4:15 সোশ্যাল মিডিয়াত আপলোড কৰিছিল মংগল সিং বসুমতাৰী নামৰ স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা কৰ্তৃপক্ষই নিয়োগ কৰা ফটোগ্ৰাফাৰজনে আৰু আমি আপোনালোকক দেখুৱাইছো বিয়লি যেহেতু 1:30 বজাত পৰীক্ষা অন্ত পৰিছিল 9 সেপ্টেম্বৰ দেওবাৰে 1:30 বজাত পৰীক্ষা অন্ত পৰিছিল আৰু আমি দেখুৱাইছো আপোনালোকক 2:17 এই ফটোখন স্ক্যান কৰা হৈছিল আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো যে যিজন ফটোগ্ৰাফাৰ নিয়োগ কৰা হৈছিল তেওঁ এখন স্থানীয় এখন বিদ্যালয়ৰ শিক্ষকো হয় আৰু 1:30 বজাত পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁ স্ক্যান কৰিছিল 2:17 সেই ইতিমধ্যে সকলো তথ্য ইতিমধ্যে তদন্তত পোহৰলৈ আহিছে আৰু আমি আপোনালোকক প্ৰমাণ আকাৰে সেয়া দেখুৱাইছো আৰু পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ প্ৰায় 30 ঘণ্টাৰ পিছত আপলোড কৰা হৈছে প্ৰশ্নকাকতখন গতিকে তদন্তত পোহৰলৈ আহিছে যে দেওবাৰে 2:17 প্ৰশ্নকাকতৰ স্ক্যানিং কৰিছিল মংগল সিং বসুমতাৰীয়ে সেই ইতিমধ্যে দেখিবলৈ পোৱা গৈছে স্ক্ৰিনত দেখিবলৈ পাইছে তদন্তত এই কথা পোহৰলৈ আহিছে 1:30 বজাত পৰীক্ষা শেষ হোৱাৰ পিছত 2:17 মংগল সিং বসুমতাৰীয়ে এই ফটোখন স্ক্যান কৰিছিল আৰু ইতিমধ্যে মংগল সিং বসুমতাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এটা মোবাইল ফোন জব্দ কৰা হৈছে লগতে এই কাৰ্যৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে নেকি তাৰো তদন্ত আৰক্ষী অব্যাহত ৰাখিছে যেটো পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত প্ৰশ্নকাকত সোশ্যাল মিডিয়াত আপলোড কৰা হৈছিল তেনে ক্ষেত্ৰত পৰীক্ষাৰ স্বচ্ছতাক লৈ কোনো ধৰণৰ প্ৰশ্ন নাহে আৰু যেটো পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰশ্নকাকত কোনো কাৰণতে গোপনীয় নহয় তেনে ক্ষেত্ৰত এডিআৰই পৰৱৰ্তী পৰীক্ষাসমূহত শিক্ষাৰ্থী ঘৰলৈ নিবলৈ দিয়া হ'ব প্ৰশ্নকাকত আমি গম পাইছো যে সোশ্যাল মিডিয়া বা নিউজত এনেকুৱা কোৱেশ্চন বুকলেট এখন সাৰ্কুলেট হৈ আছে আৰু আমি এটো কনফাৰ্ম কৰিলো যে এটো উপেন্দ্ৰ ন্যাশনাল একাডেমি সিমেন্ট চাপৰি যিখন সেন্টাৰ তাত ইস্যু হোৱা কোৱেশ্চন বুকলেট কিন্তু আমি যেটো ইনিশিয়াল পুলিশ ইনভেষ্টিগেশ্যন তাৰ পৰা আমি এটো কনফাৰ্ম হৈছো আৰু ফাৰ্দাৰ ডিটেইল ইনভেষ্টিগেশ্যন চলি আছে ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে ইন্সপেক্টৰ স্কুলছৰ ফালৰ পৰা মংগল সিং বসুমতাৰী নামৰ এজন তাতে যি আমাৰ কেমেৰামেন কাৰণ সিল খোলা সময়ত ভিডিঅ' ল'ব লাগে ফটো ল'ব লাগে তেওঁ পৰীক্ষা শেষ হোৱাৰ পাছত অৰ্থাৎ 1:30 বজাৰ পাছত তেওঁ মানে তেনেকৈ স্ক্যান কৰি কাবাৰ লগত শ্বেয়াৰ কৰিলে আৰু বস্তুটো আজি মানে ভাইৰেল হৈছে এপিয়াৰ হোৱা সকলো মানে পৰীক্ষাৰ্থীক নিৰ্ভয় বা এইটো জনাব বিচাৰিছোঁ ইয়াত কোনো ধৰণৰ তেনেকুৱা হেৰি হোৱা নাই গতিকে এইটো পৰীক্ষা শেষ হোৱাৰ পাছত আৰু ইতিমধ্যে সেবাৰ পৰা এটা ক্লেৰিফিকেশ্যন দিছে কোৱেশ্চন বুকলেটখন যিহেতু পৰীক্ষা হৈ যোৱাৰ পাছত এখন কনফিডেন্সিয়েল মেটেৰিয়েল হৈ নাথাকে সেইকাৰণে হয়তো ভৱিষ্যতে পৰীক্ষাত হয়তো সেবাই তেনেকুৱা এটা কনচিডাৰ কৰিব যে কোৱেশ্চন বুকলেট কেণ্ডিডেটক লৈ যাবলৈ দিব কেছ ৰেজিষ্টাৰ হৈছে তেওঁক এপ্ৰিহেণ্ড কৰা হৈছে এই ঘটনাটো সংক্ৰান্তত আমি যিজন ফটোগ্ৰাফাৰ আছিলে তেওঁ ভিডিঅ'গ্ৰাফাৰ হিচাপে তাত এনগেজ কৰিছিলে আৰু তেওঁৰ নাম হ'ল মংগল সিং বসুমতাৰী তেখেতক ইতিমধ্যে আটক কৰা হৈছে আৰু ইনভেষ্টিগেশ্যন তদন্ত চলি আছে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আমি সেই সকলৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'ম যেটো ডিভাইচ তেওঁ ইউজ কৰিছিলে যেটো মোবাইলৰ পৰা এই কামখিনি স্ক্যান কৰিছিলে তেওঁলোকে হেতু আমি সিজ কৰিছো গতিকে তদন্ত চলি আছে আৰু এতিয়ালৈকে আমি এজনক আটক কৰি আৰু কি আমি এতিয়ালৈকে ইনভেষ্টিগেশ্যনত যিখিনি কাম কৰিব লগা আছিল প্ৰাৰম্ভিক অনুসন্ধান কৰি আমি গোচৰৰ তদন্ত আৰম্ভ কৰিছো আৰু এতিয়ালৈকে আমি এজনক আটক কৰিছো আৰু তেখেতে যেটো মোবাইলৰ পৰা এটো ভাইৰেল কৰিছিলে যেটো ইনস্ট্ৰুমেন্ট হে ইনস্ট্ৰুমেন্ট আমি সিজ কৰিছো এটো এক্সামৰ সময়ত নহয় এক্সামিনেশ্যনৰ পিছত হৈছিল আৰু তেতিয়া যেটো পিডিএফ বনাইছিলে স্ক্যাম যেটো কৰিছিলে হেইটো আমি অলৰেডি হে ডিভাইসটো যেটো ডিভাইস ইউজ কৰিছিলে আমি এটো কৰিছো আৰু তদন্ত চলি আছে তেওঁটো শিক্ষক নহয় তেখেতক আমাৰ যেনেকে ভিডিওগ্ৰাফি কৰাৰ কাৰণে এনগেজ কৰে স্কুলৰ ফালৰ পৰা এনগেজ কৰিছিল ফুটপুছৰ কাৰণে তিনিজন ব্যক্তিক আনিছো কিন্তু মংগল সিংজন প্ৰাইম একিউজ আৰু তেখেতৰ পৰা আমি ডিভাইস অলৰেডি সিজ কৰিছো আৰু তেখেত ইতিমধ্যে আমাৰ পুলিচৰ
তদন্তৰ কাৰণে তেখেতক আমাৰ হেৰিত ৰখা হৈছে, আমাৰ কাষ্টডিত ৰখা হৈছে। আমি সোধপোছ কৰিছোঁ, তেখেতক মাতিছোঁ, চেণ্টাৰ ইনচাৰ্জক মাতি কথা বতৰা পাতিছোঁ, এছক মাতি কথা বতৰা পাতিছোঁ, আৰু ইনভেষ্টিগেটৰ যিসকল আছে আমি তেখেতসকলৰ আমি অনুসন্ধান চলাম, তেখেতসকলক সোধপোছ কৰিম। ইফালে এই সন্দৰ্ভত ধেমাজি থানাত সোধা পোছা অব্যাহত ৰাখিছে উপেন্দ্ৰ নেশ্যনেল একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰী। আমি ইতিমধ্যে জানাইছো দেওবাৰে অনুষ্ঠিত এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত ছ'চিয়েল মিডিয়াত প্ৰচাৰক লৈ একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ সন্দৰ্ভত চেবাই স্পষ্টীকৰণ দিছিল আৰু যিজন ফটোগ্ৰাফাৰে তুলিছিল প্ৰশ্নকাকতৰ ফটো তুলিছিল তেওঁ উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছতে ফটোখন তোলা হৈছিল আৰু মংগল সিং বসুমতাৰী এজন স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা কৰ্তৃপক্ষই নিয়োগ কৰা এজন ফটোগ্ৰাফাৰ। ইতিমধ্যে মংগল সিং বসুমতাৰীক গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰখা হৈছে। সমগ্ৰ বিষয়টোত কোনো তৃতীয় ব্যক্তি জড়িত আছে নেকি বা ইয়াত কাৰোবাৰ ষড়যন্ত্ৰ আছে নেকি এই সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ ধেমাজি চিনিয়ৰ ব্যুৰ চিফ ভাস্কৰ সভাপতিৰ সৈতে। ভাস্কৰ, এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ এই বিষয়টোৰ পিছতে যিহেতু ইতিমধ্যে চেবাই কৰ্তৃপক্ষই স্পষ্টীকৰণো দিছে, যিজন ব্যক্তিয়ে তুলিছিলে ফটোখন তেওঁ এখন ধেমাজি এখন স্থানীয় বিদ্যালয়ৰ এজন শিক্ষক লগতে কৰ্তৃপক্ষই নিয়োগ কৰা এজন ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰী, তেওঁক যিহেতু গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে, গতিকে জেৰাৰ অন্তত কিবা তথ্য পোহৰলৈ আহিছে নেকি বা এই সমগ্ৰ বিষয়টোত কোনো তৃতীয় পক্ষ জড়িত থাকিব পাৰে নেকি বা ইয়াৰ আঁৰত কিবা ষড়যন্ত্ৰ থাকিব পাৰে নেকি? হয় সংগমিতা, আচলতে প্ৰথমে ক'ব লাগিব যে এই মুহূৰ্তৰ খবৰটো হৈছে যি এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰায় 30 ঘণ্টাত এই বিষয়টো সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু তদন্ত মংগল সিং বসুমতাৰী নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰে। মংগল সিং বসুমতাৰী হৈছে 2 নং মোহনপুৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক, কিন্তু তেওঁ উক্ত দিনটোত এগৰাকী ভিডিঅ'গ্ৰাফাৰ হিচাপে এগৰাকী ফটোগ্ৰাফাৰ হিচাপে এই এডিআৰই পৰীক্ষাৰ আচলতে চেণ্টাৰটোত তেওঁ উপস্থিত আছিল। যিহেতু তেওঁ এগৰাকী ফটোগ্ৰাফাৰ হিচাপে উপস্থিত আছিল, গতিকে সমগ্ৰ বিষয়টোত তেওঁ যদিও এগৰাকী শিক্ষক, তেওঁক শিক্ষকতাৰ দিশটোৰ পৰা আঁতৰাই তেখেতক এগৰাকী ফটোগ্ৰাফাৰ হিচাপে তাত চোৱা হৈছে। ফটোগ্ৰাফাৰ বিষয়টো আচলতে সামাজিক মাধ্যমত বিয়পাই দিছিল আৰু এই গোটেই বিষয়টো যেতিয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছত দেখা গৈছে আন 3গৰাকী লোকক এই মুহূৰ্ততো আৰক্ষীয়ে তেওঁলোকে সোধপোছৰ বাবে আটক কৰি ৰাখিছে। ইয়াৰ ভিতৰত আছে UN একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰীকো আটক কৰি ৰাখিছে। আটক কৰিছে ৰৈমালু বড়ো নামৰ এগৰাকী যুৱকক। ৰৈমালু বড়ো হৈছে যাৰ জৰিয়তে আচলতে গোটেই প্ৰক্ৰিয়াটো গোটেই প্ৰশ্নকাকতসমূহ সামাজিক মাধ্যমত বিয়পাই দিয়া হৈছে ৰৈমালু বড়োৰ জৰিয়তে। গতিকে এনেধৰণৰ কথা আহিছে, এই বিষয়টো আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। ইয়াৰ উপৰি আন এগৰাকী ব্যক্তিক তৃতীয়গৰাকী ব্যক্তিকো সোধপোছৰ বাবে অব্যাহত ৰাখিছে। গতিকে ক'বলৈ গ'লে 3গৰাকী ব্যক্তিক এই মুহূৰ্তত আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰি ৰাখিছে আৰু এগৰাকী মংগল সিং বসুমতাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এই বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে যদি ৰৈমালু বড়োৰ পৰা আৰক্ষীয়ে তথ্য লাভ কৰিছে, ইতিমধ্যে আমি বহুকেইটা তথ্য লাভ কৰিছে বুলি গম পাইছো যে কেনেধৰণে ইয়াক সামাজিক মাধ্যমত কাৰ ফেচবুকৰ জৰিয়তে আপলোড কৰা হৈছে। এই গোটেই বিষয়সমূহৰ কিছু সময়ৰ পিছত হয়তো নিশ্চিতভাৱে ওলাই পৰিব। ইয়াৰ লগে লগে আৰক্ষীয়ে অতি কমে আন 2গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰবল বুলি ক'ব লাগিব। কিন্তু ইয়াৰ সমান্তৰালভাৱে এই যি প্ৰশ্নকাকতসমূহ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পূৰ্বেই বহু হোৱাটছআপ গ্ৰুপত ইয়াক ভাইৰেল কৰা হৈছিল, বহু হোৱাটছআপ গ্ৰুপৰ জৰিয়তে প্ৰচাৰ কৰা হৈছিল। গতিকে এই হোৱাটছআপৰ জৰিয়তে যিসকলে প্ৰশ্নকাকতসমূহ আৰু অধিক প্ৰচাৰ কৰিছিল তেওঁলোকো কিন্তু এই তদন্ত প্ৰক্ৰিয়ালৈ আহিব বুলি আমাক আৰক্ষীয়ে জনাইছে আৰু আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত তেওঁলোকে প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। গতিকে নিশ্চিতভাৱে আজিৰ দিনটোৰ ভিতৰত হয়তো এই বিষয়টোৱে আৰু অধিক কিছু আগবাঢ়ি যাব আৰু কিছু লোক হয়তো ইয়াৰ লগত সাঙুৰ খাই পৰিব। গতিকে কিন্তু এই মুহূৰ্তত ক'ব লাগিব যিসকলে এতিয়া এই পৰীক্ষা দিছিলে তেওঁলোকে হয়তো এই বিষয়টো সামাজিক মাধ্যমত ওলাই পৰিছিল, তাৰপিছত কিছু চিন্তিত দেখা গৈছিল যদিও কিন্তু আচলতে চিন্তিত হোৱাৰ কোনো কাৰণ নাই, কাৰণ এই ক্ষেত্ৰত ইতিমধ্যে সেৱা স্পষ্টীকৰণ দিছে। গোটেই ঘটনা প্ৰায় 30 ঘণ্টাৰ পিছতহে আচলতে সামাজিক মাধ্যমত ইয়াক ভাইৰেল কৰা হৈছিল। গতিকে 30 ঘণ্টাৰ পিছত তাৰ প্ৰশ্নকাকত আচলতে কোনো ধৰণৰ গোপনীয়তা থাকিব নালাগে। গতিকে এই ক্ষেত্ৰত যিসকল পৰীক্ষাৰ্থী আছিল তেওঁলোকে নিশ্চিতভাৱে
এই যি চিন্তা পৰিহাৰ কৰি তেওঁলোকে চৰকাৰৰ ওপৰত বা সেৱাৰ ওপৰত আস্থা ৰাখিব পাৰে বুলি ইতিমধ্যে সেৱা স্পষ্টীকৰণ দিছিল। গতিকে এই ক্ষেত্ৰত পুনৰ কৈছো, মংগল সিং বসুমতাৰী যাক আচলতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল, তেখেতক উক্ত দিনটোত তাত এগৰাকী ফটোগ্ৰাফাৰ হিচাপে নিয়োগ কৰা হৈছিল যদিও কিন্তু মংগল সিং বসুমতাৰী প্ৰকৃততে ২ নং মোহনপুৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক। আৰু শিক্ষকসকলৰ যিহেতু স্থানীয় সৰু এটা অঞ্চল, তাত ফটোগ্ৰাফাৰৰ অভাৱ, গতিকে মংগল সিং বসুমতাৰীয়ে পূৰ্বৰ পৰা ফটোগ্ৰাফাৰৰ কাম কৰি আছিল। গতিকে সেই পৰিপ্ৰেক্ষিততে ইতিমধ্যে মংগল সিং বসুমতাৰী শিক্ষক যদিও আছিলে, কিন্তু তেখেতক বৰ্তমান ফটোগ্ৰাফাৰ হিচাপে আচলতে গ্ৰেপ্তাৰ কৰা হৈছে।